নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা ফিচাৰিজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অনলাইন এপ্লিকেশ্যনৰ বাবে কেইটামান নতুন ভেকেন্সি মুকলি কৰিছে। কোনসকলে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ ডিটেইলছ সম্পৰ্কে আপোনালোকক ভিডিঅ'টোত জনাম। প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। যদিও ইয়াৰে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে আৰু ইয়াৰে এক্সামটো কণ্ডাক্ট কৰিব আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSC 18 ফেব্ৰুৱাৰী অৰ্থাৎ যোৱাকালি নটিফিকেশ্যনটো মুকলি কৰিছে। ইয়াতে ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ চমুকৈ যাক FDO আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্ট ইয়াৰ পৰা ভেকেন্সি মুকলি কৰিছে আৰু ইয়াতে টোটেল 65টা ভেকেন্সি আছে। ইয়াতে কিছুমান ৰিজাৰ্ভ কৰা আছে আৰু কিছুমান আনৰিজাৰ্ভ কৰা আছে। টোটেল 65টা ভেকেন্সি মুকলি কৰিছে। ইয়াতে চেলাৰীটো 30,000ৰ পৰা ষ্টাৰ্ট হ'ব, গ্ৰেড পে 12,700। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ইয়াতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু সেইবাবে এটা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC থাকিব লাগিব, নাইবা ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্ষেত্ৰত দ্য কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট অফ FDO ইজ বেচেলৰ অফ ফিচাৰিজ চায়েন্স অৰ্থাৎ চমুকৈ যাক BFSC বুলি কোৱা হয়। এইটো ডিগ্ৰী কৰা হ'ব লাগিব। ইণ্ডিয়ান কাউন্সিল এগ্ৰিকালচাৰেল ৰিচাৰ্চ ICAR দ্বাৰা ৰিকগনাইজড হোৱাৰ পৰা কৰিব লাগিব। ইয়াতে বয়সৰ ক্ষেত্ৰত মিনিমাম 21 ইয়াৰ্ছ ৰাখিছে, 38 ইয়াৰ্ছ মেক্সিমাম ৰখা হৈছে। SC ST 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব অৰ্থাৎ 43 ইয়াৰ্ছলৈকে পাৰিব। OBC 41 ইয়াৰ্ছলৈকে লাভ কৰিব। অনলাইন এপ্লাই কৰাৰ সময়ত জেনেৰেল কেণ্ডিডেটে ইয়াতে 300 টকা প্ৰায় পে' কৰিব লাগিব অৰ্থাৎ 297 টকা 20 পইচা। OBC হ'লে 197 টকা 20 পইচা অৰ্থাৎ প্ৰায় 200 টকা আৰু SC ST BPL PWBD কেণ্ডিডেট 47 টকা 20 পইচা পে' কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত। অনলাইন এপ্লাইটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। 24 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু মাৰ্চৰ 23 তাৰিখলৈকে চলিব আৰু পে'মেণ্টৰ লাষ্ট ডেটটো 25 মাৰ্চলৈকে ৰখা হৈছে। ইয়াৰ যিটো এক্সামিনেশ্যনটো লোৱা হ'ব, এক্সামিনেশ্যনৰ জোনসমূহ দিয়া আছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। জোনত ডিষ্ট্ৰিক্টসমূহ দিয়া আছে। আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে এপ্লাই কৰাৰ সময়তে ছিলেক্ট কৰিব পাৰিব জন। সেই জন্মতে আপোনালোকৰ এক্সামটো পৰিব। ইয়াৰ এক্সামটো যিহেতু APSCয়ে কণ্ডাক্ট কৰিব, সেইবাবে এপ্লিকেশ্যনটো ইয়াতে APSCৰ অফিচিয়েল ৱেবছাইট যিটো আছে apscrecruitment.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ অনলাইন এপ্লাই কৰিব পাৰিব। ৰেজিষ্টাৰ যদি কৰি লোৱা নাই, প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু ৰেজিষ্টাৰ কৰিলে অলৰেডি ইয়াতে লগ ইন কৰি এপ্লাইটো কৰিব পাৰিব। 24 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। গতিকে যিসকল কেণ্ডিডেটে ইয়াতে এই পষ্টটোৰ বাবে এপ্লাই কৰিব বিচাৰিছে, ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ FDO পষ্টৰ বাবে, তেওঁলোকৰ এইটো কোৱালিফিকেশ্যন বিচাৰিছে BFSC অৰ্থাৎ বেচেলৰ অফ ফিচাৰিজ চায়েন্স। গতিকে যিসকল কেণ্ডিডেটৰ এই বেচেলৰ অফ ফিচাৰিজ চায়েন্স কোৰ্চটো কৰা আছে, তেওঁলোকে ইয়াতে এপ্লাইটো কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। পুনৰবাৰ নতুন ভিডিঅ' এটাত নিশ্চয়কৈ লগ পাম। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।